নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ এটি বহুদিনীয়া সমস্যাৰ সমাধান স্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি ডক্টৰ দিগন্ত ফুকন নিউজ নাওৰ এক ৰিপৰ্ট ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ বহুদিনীয়া সমস্যাৰ সমাধান স্থায়ী অধ্যক্ষ ৰূপে নিযুক্ত হ'ল ডক্টৰ দিগন্ত ফুকন ভাল লাগিছে যোৰহাটৰ এই নহয় এতিয়া অসমৰে এখন অন্যতম ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান উচ্চ শিক্ষানুষ্ঠান ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয় যিখনি মহাবিদ্যালয় 1986 চনত প্ৰতিষ্ঠা হৈছিল এই অঞ্চলৰ বৰেণ্য বহু ব্যক্তিৰ সান্নিধ্যত আৰু প্ৰচেষ্টাত গতিকে এইখন মহাবিদ্যালয়ৰ মই স্থায়ী অধ্যক্ষ হিচাপে আজি যেহেতু যোগদান কৰিছোঁ সেইকাৰণে মোৰ যথেষ্ট ভাল লাগিছে কিন্তু এই কথাটো এই যে পূৰ্বৱৰ্তী যিসকল ব্যক্তি এই মহাবিদ্যালয়খনৰ লগত জড়িত হৈ আছিল মই তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা কৃতজ্ঞতা নিবেদন কৰিছোঁ যিগৰাকী মহান ব্যক্তিৰ সশ্ৰদ্ধ সোঁৱৰণত এই মহাবিদ্যালয়খনি প্ৰতিষ্ঠা কৰা হৈছে তেখেত ডক্টৰ নবীন বৰদলৈ ডাঙৰীয়া মই তেখেতসকললৈ মোৰ আন্তৰিকভাৱে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ লগতে এই মহাবিদ্যালয়খনৰ লগত অতীততে বৰ্তমানত আৰু ভৱিষ্যতেও যিসকল ব্যক্তি জড়িত হৈ থাকিব মই তেখেতসকললৈ মোৰ ফালৰ পৰা আন্তৰিকভাৱে কৃতজ্ঞতা ধন্যবাদ জনাম মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মোৰ বিদ্যায়তনিক দিশ মোৰ ক্ৰীড়া বা মোৰ সংগীত ইত্যাদি ইত্যাদি বিভিন্ন দিশৰ লগত মোৰ যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাখিনি লগত লৈ মই আগবাঢ়ি যাম আৰু মই ভাবোঁ এনেদৰেই ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়খনিক মই অসমৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিশ্চয় মই যত্ন কৰিম ধন্যবাদ এইটো বৰ ভাল কথা যে যিহেতু এতিয়া উচ্চ শিক্ষা ভাৰতৰ উচ্চ শিক্ষা যিটো NEP 2020 মতে অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চনৰ মতে যিহেতু শিক্ষাৰ ক্ষেত্ৰলৈ এটা আমূল পৰিৱৰ্তন যিহেতু আহিছে আৰু যিহেতু অসম চৰকাৰৰ যিহেতু NEP 2020 লগত মই যিহেতু আজি 2 বছৰমানৰ আগৰ পৰাই জড়িত গতিকে মোৰ যিখিনি সেই অভিজ্ঞতা আছে এই অভিজ্ঞতাৰ যোগেদি এই নবীন বৰদলৈ মহাবিদ্যালয়খনিক মই গভৰ্ণমেণ্টে বা চৰকাৰে বা UGCয়ে যি ধৰণে কৰিব বিচাৰিছে উচ্চ শিক্ষানুষ্ঠানসমূহ মই তেনেধৰণে কৰি যাবলৈ নিশ্চয়কৈ যত্ন কৰিম ইয়াত যিহেতু এতিয়ালৈকে যিহেতু 8টা মূল পাঠ্যক্ৰম আছে বিষয়ৰ ওপৰত এটা পাঠদান হয় কিন্তু তাৰ উপৰি আৰু কি ধৰণৰ আমি স্কিল যিহেতু এতিয়া দক্ষতাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰা হৈছে সেই দক্ষতাৰ ক্ষেত্ৰত নিশ্চয় মই যত্ন কৰিম আৰু মোৰ এটা অভিলাষ আছে এটা সপোন আছে যে এই যোৰহাটৰ ঐতিহ্যমণ্ডিত ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়খনত মই এখন এক সেউজ পৰিৱেশৰ মাজত এখন ক্ৰীড়াৰ এখন হাব যেনেকৈ বিদ্যায়তনিক থাকিব তেনেকৈ ক্ৰীড়াৰ লগত মই যিহেতু জড়িত ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ এখন হাব বা এখন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মই নিশ্চয়কৈ যত্ন কৰিম উল্লেখযোগ্য যে 1986 চনতে প্ৰতিষ্ঠিত যোৰহাট জিলাৰ ঢেকীয়াজুলিস্থিত ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ে 2013 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাদেশিকৃত হোৱাৰ পিছতো এগৰাকী স্থায়ী অধ্যক্ষৰ অভাৱ আছিল অৱশেষত বহু আবেদনৰ পিছত মহাবিদ্যালয়খনে এগৰাকী নৱনিযুক্ত অধ্যক্ষ লাভ কৰিলে উল্লেখযোগ্য যে ডক্টৰ দিগন্ত ফুকন ক্ৰীড়া সাহিত্যৰ লগতে সংগীতৰ লগত জড়িত ব্যক্তি যাৰ বাবে মহাবিদ্যালয়খনত তেখেতৰ আগমনে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হয় ইয়াৰ লগতে ডক্টৰ দিগন্ত ফুকনে ইয়াৰ পূৰ্বে যোৰহাট মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক আছিল য'ত নেকি যোৰহাট মহাবিদ্যালয়ৰ বিভাগটোৰ যথেষ্ট ভাল ফলাফল দেখিবলৈ পোৱা গৈছিল ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ডক্টৰ ফুকনক এখন বিশেষ আদৰণি সভা অনুষ্ঠিত কৰি সভাখন জ্ঞাপন কৰে সভাখনিত মহাবিদ্যালয়খনিৰ শিক্ষক শিক্ষয়িত্ৰী তথা বহু শুভাকাংক্ষীয়ে তেখেতক ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম আদৰণি জ্ঞাপন কৰে নবীন চন্দ্ৰ বৰদলৈ কলেজৰ কাৰণে আজি এটা ঐতিহাসিক দিন এইটো কাৰণেই যে এই পুৰণি মহাবিদ্যালয়খনত আজিলৈকে আমি এজন স্থায়ী অধ্যক্ষ পোৱা নাছিলোঁ আজি প্ৰথমবাৰৰ কাৰণে আমাৰ মাজত নতুন অধ্যক্ষক আমি লগ পাইছোঁ তেখেতে আজি যোগদান কৰিছে কলেজখনত আৰু তেখেতৰ অভিজ্ঞতাৰ সম্পৰ্কত আমি অতিশয় সুখী আৰু আপোনালোকে আমাৰ যিসকল বাকীসকল ব্যক্তি আছে সেইসকলেও জানি শুনি ভাল পাব যে তেখেতৰ এটা সুন্দৰ অতীত আছে সকলো ফালৰ পৰা ঐতিহ্যপূৰ্ণ এটা অতীত আছে তেখেত এজন সুদক্ষ নেতৃত্ব বহন কৰিব পৰা ব্যক্তি তেখেত এজন ক্ৰীড়াবিদ তেখেত এজন মিউজিচিয়ান সংগীতজ্ঞ ইত্যাদি কৰি তেখেতৰ বিদ্যায়তনিক দিশবিলাকৰ কথা ক'বই নালাগে বিদ্যায়তনিক দিশত তেখেতে ল'ৰা ছোৱালীক আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্তভাৱে নেতৃত্ব প্ৰদান কৰি বহু ধৰণৰ কাম কৰাইছে ইতিমধ্যে এই সকলোবিলাকৰ লগত জড়িত এজন ব্যক্তিক লগ পাই আমাৰ মাজত অধ্যক্ষ হিচাপে লাভ কৰি আমি প্ৰকৃততেই সুখী
মই তেখেতৰ মহাবিদ্যালয়ত দিনবিলাকত সকলো ফালৰ পৰা উন্নতি কামনা কৰিছোঁ, তেখেতৰ উন্নতি কামনা কৰিছোঁ আৰু মহাবিদ্যালয়খনৰো তেখেতৰ নেতৃত্বত সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।